ৰাইজৰ দলক বাদ দি আজি এই ঘোষণা হ'ব বিৰোধীৰ আসন বুজাবুজি আৰু এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে মোৰ সৈতে সংযুক্ত হৈছে আছাম টক্সৰ মুখ্য পৰিচালনা সম্পাদক ৰাজজিত শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ইতিমধ্যেই আজি ৰাইজৰ দলক বাদ দি বিৰোধী আসন বুজাবুজি সন্দৰ্ভত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এই সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম সুৰভি এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আপডেট যে ৰাইজৰ দলক বাদ দি কংগ্ৰেছে বাকী মিত্ৰ দলসমূহৰ সৈতে আজি আসন বুজাবুজি চূড়ান্ত কৰিব কেৱল চূড়ান্ত কৰাই নহয় আজি আনুষ্ঠানিকভাৱে আসন বুজাবুজি ঘোষণা কৰা হ'ব ডিব্ৰুগড়ত থকা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ইতিমধ্যে জৰুৰীভাৱে গুৱাহাটীলৈ মাতি পঠোৱা হৈছে আৰু তেওঁ প্ৰথমখন বিমানেৰে এই মুহূৰ্তত গুৱাহাটীলৈ আহি আছে CPI ML আৰু CPMৰ নেতৃত্ব গুৱাহাটীত উপস্থিত আছে এই মুহূৰ্তত এই বৈঠকৰ বাবে আৰু জনইন্টি কাঠাৰৰ APHLCৰ নেতৃত্ব আহি গুৱাহাটীত উপস্থিত হৈছেই আজি বিয়লি ভাগত প্ৰথমতে গুৱাহাটীৰ এখন ৰিজৰ্টত আটাইকেইটা ৰাজনৈতিক দলৰ এখন বৈঠক হ'ব আৰু সেই বৈঠকৰ পিছতে আনুষ্ঠানিক সংবাদমেল ঘোষণা কৰাৰ সম্ভাৱনা আছে সংবাদমেল অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে আৰু এই সংবাদমেলতে জাতীয় পৰিষদ মই কেইটামান কথা টেকনিকেলি কৈ লৈছো জাতীয় পৰিষদৰ সৈতে প্ৰথম পৰ্যায়ৰ আসনখনহে মুকলি কৰি দিয়া হ'ব জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছ দলে দুটা পৰ্যায়ত আসন বুজাবুজিৰ ঘোষণা কৰিব প্ৰথম পৰ্যায়ত যিকেইটা সমষ্টি ইতিমধ্যেই ঘোষণা কৰি দিব পৰ্যায়ত আছে যিকেইটাক লৈ কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি নাই যেনে ধৰি লওক খোৱাং শদিয়া এই সমষ্টিসমূহৰ প্ৰায় 10টামান সমষ্টি ইতিমধ্যে আজি ঘোষণা কৰি দিয়া হ'ব তাত জাতীয় পৰিষদে প্ৰাৰ্থী দিব বুলি প্ৰাৰ্থী তালিকাখন ঘোষণা নহয় এখন দলে ঘোষণা কৰিব কিন্তু সেইকেইটা সমষ্টি যে জাতীয় পৰিষদক সমজাই দিয়া হৈছে সেইকেইটা সন্দৰ্ভত সিদ্ধান্ত আজি ঘোষণা কৰা হ'ব কিন্তু কেইটামান সমষ্টিক লৈ দ্বিতীয় পৰ্যায়লৈ আহিব ধৰি লওক বিনাকান্দি সমষ্টিটোক লৈ এতিয়াও কংগ্ৰেছ আৰু জাতীয় পৰিষদ ঐক্যমত্যত উপনীত হোৱা নাই যদিও বা এই কথাটো স্পষ্ট হৈছে যে বিনাকান্দিত জাতীয় পৰিষদৰে প্ৰাৰ্থী থাকিব কিন্তু প্ৰথম পৰ্যায়ত কংগ্ৰেছ বা AJP দুইটা দলে ৰিস্ক ল'ব বিচৰা নাই দুইটা দলে আজি ঘোষণা নকৰে মাহমৰা আসনখন সন্দৰ্ভতো সিদ্ধান্ত হোৱা নাই সেইটো আজি ঘোষণা কৰা নহয় ধেমাজি আসনখন সন্দৰ্ভতো সিদ্ধান্ত আজি ঘোষণা নহয় বাকী 9, 10, 11, 12খন আসন সন্দৰ্ভত আজি ঘোষণা কৰা হ'ব আৰু CPMৰ ক্ষেত্ৰত প্ৰায় স্পষ্ট হৈ গৈছে CPMক ভবানীপুৰ সৰভোগ কংগ্ৰেছে এৰি দিব ৰঙিয়া আসনখন এৰি দিব ৰঙিয়াত আগতে CPMৰ বিধায়ক আছিল অনন্ত কলিতা এবাৰ কাক দিয়ে সেইটো বাৰু দলে পিছত সিদ্ধান্ত ল'ব CPIক ডিমৌ আসনখন এৰি দিব তাত সম্ভৱতঃ কৃষ্ণ গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তেওঁ প্ৰাৰ্থী হ'ব আৰু বিহালী আসনখন CPI MLক এৰি দিয়া হ'ব এখনত বিবেক দাস প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে আৰু APHLCক দুখন আসন এৰি দিয়াটো প্ৰায় চূড়ান্ত হৈছে পাহাৰৰ 6খন আসনৰ ভিতৰত তাতো এখন অতিৰিক্ত আসন মানে 6খনৰ 3খন আসন APHLCৰ জনইন্টি কাঠাৰে দাবী কৰি আছে সেই আসনখন সন্দৰ্ভত আজি কংগ্ৰেছেও ঘোষণা নকৰে যে তাত আমাৰে প্ৰাৰ্থী থাকিব বা APHLCও ঘোষণা নকৰে যে তাত আমাৰে প্ৰাৰ্থী থাকিব কিন্তু আমৰি আৰু বোকাজান আসনখন দলটোক দিয়া হ'ব সেই সন্দৰ্ভত আজি আসন কিখন সমজাই দিয়াৰ বিষয়ে ঘোষণা কৰা হ'ব কিন্তু লক্ষণীয় কথাটো হৈছে যে অখিল গগৈয়ে এই বৈঠকখনৰ বাবে আমন্ত্ৰণ পোৱা নাই অখিল গগৈ এই মুহূৰ্তত কাজিৰঙা অৰ্কিড পাৰ্কতে আছে বা ৰাইজৰ দলৰ কোনো নেতাৰ সৈতে কংগ্ৰেছে এই পৰ্যন্ত যোগাযোগ কৰা নাই হেতুকে বিৰোধীৰ যিখন বৈঠক হ'ব যিখনত আনুষ্ঠানিকভাৱে আটাইকেইটা বিৰোধী দলৰ নেতৃত্বই বহি একেলগে সংবাদমেল সম্বোধন কৰিব সেই সংবাদমেলত ৰাইজৰ দলৰ নেতৃত্ব বা দলৰ সভাপতি অখিল গগৈক দেখা পোৱা নাযাব অৱশ্যে অখিল গগৈ দলৰ সৈতে কংগ্ৰেছৰ বা বিৰোধী ঐক্যৰ বা বিৰোধী আন দলসমূহৰ মিত্ৰতা যে শেষ হৈছে সেই ঘোষণাটো আজি নাহে এই পৰ্যন্ত তেওঁলোকৰ সৈতে আলোচনা চলিয়ে থাকিব আৰু যিকেইটা সমষ্টি ৰাইজৰ দলক দিয়া হৈছে বা যিকেইটা সমষ্টিক লৈ ৰাইজৰ দলৰ লগত কথা বতৰা চলি আছে নাওবৈচা বা ধিং আদি সমষ্টিক লৈ জটিলতাৰ সৃষ্টি হৈছে সেই সমষ্টি সন্দৰ্ভতো আজি কোনো সিদ্ধান্ত নহয় এক প্ৰকাৰ অখিল গগৈৰ সৈতে দুৱাৰ খোলা ৰাখিব কিন্তু অখিল গগৈক আজি বিৰোধী ঐক্যই বিশেষকৈ কংগ্ৰেছে এটা স্পষ্ট বাৰ্তা দিয়াৰ চেষ্টা কৰিব এই বৈঠকখনৰ জৰিয়তে বা সম্ভাৱ্য এই সংবাদমেলখনৰ জৰিয়তে কৰক
হয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজি ৰাইজৰ দলক বাদ দি আজি এই বিৰোধীয়ে আসন বুজাবুজি সন্দৰ্ভত ঘোষণা কৰিব ইতিমধ্যেই ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে জৰুৰীভাৱে উৰা মাৰিছে লুৰিণজ্যোতি গগৈ আৰু আজি এই গুৱাহাটীত সংবাদমেল সম্বোধন কৰিব আৰু সংবাদমেলতেই ঘোষণা হ'ব আসন সন্দৰ্ভত কিন্তু এই পৰ্যন্ত কংগ্ৰেছৰ আমন্ত্ৰণ পোৱা নাই ৰাইজৰ দলে বা অখিল গগৈয়ে কিন্তু এই পৰ্যন্ত কংগ্ৰেছৰ আমন্ত্ৰণ নাপাই চৰম হতাশাত ভুগিছে ৰাইজৰ দল আৰু সংবাদমেলত আজি উপস্থিত থাকিব CPI, CPIM, CPI ML, APHLCৰ নেতৃত্ব